মথাউৰি এইটো বহুত বছৰ ধৰি মেৰামতি হোৱা নাই। আমাৰ এই মথাউৰিটো হৈছে বহুত এটা চিনাতলি গাঁও, হাতীপৰা, ঘাঁহিজান, ইপিনে 2 নম্বৰ কাৱৈমাৰী, গোহাঁইগাঁও, মিচিং গাঁও। তাৰ উপৰিও এইপিনে এখন এই জনজাতি হাইস্কুল আছে। জনজাতি হাইস্কুলত গোটেই ল'ৰা ছোৱালী ইপিনে অহা যোৱা কৰে। দুৰ্ভোগ ভুগিছোঁ মুঠতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকল। তেওঁৰ প্ৰতি আমি আহ্বান জনাইছোঁ। তেওঁ যি ধৰণে কথা কৈ থাকে আমি টিভিত দেখিবলৈ পাওঁ। গতিকে আমাৰ এই জাঁজি নৈ বাওঁপাৰৰ মথাউৰিটো যাতে তেওঁ দৃষ্টি দিয়ে আৰু অতি সোনকালে যাতে কাম কৰে তাৰ বাবে তেখেতক আমি অনুৰোধ জনাইছোঁ। হয়, নিশ্চিতভাৱে যোৰহাট জিলাৰ তিয়ক অঞ্চলৰ আমাৰ ভকতগাঁৱৰ এই মথাউৰিটো হৈছে কেইবাটাও অঞ্চলৰ সংগমস্থল। তাৰোপৰি জাঁজিমুখ অঞ্চলটো কেন্দ্ৰ কৰি এখন বিদ্যালয় আছে, যিখন বিদ্যালয়ত 400ৰ পৰা 500 শতাধিক ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে। আমি দেখিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰীসকল যেতিয়া বিদ্যালয়লৈ আহে, সেইটো সময়ত যদি বতৰ বেয়া হয় তেতিয়া ৰাস্তাৰ তললৈ পৰি যোৱা ঘটনা আমি দেখিবলৈ পাইছোঁ। তাৰ সমান্তৰালভাৱে আমাৰ গাঁৱৰ যিসকল ব্যক্তি আছে, সেই ব্যক্তিসকলৰ সৰহসংখ্যক ব্যক্তি কৃষক বা খেতিয়ক, সেইসকলৰ বাবে বাৰ্ষিক বজাৰখন হৈছে তেওঁলোকৰ এটা আয়ৰ এটা উপায়। আৰু সেই বজাৰখনলৈ যেতিয়া এই ৰাস্তাটোৰ বাবে উপযুক্ত সামগ্ৰী নি যাব নোৱাৰে, তেনেকুৱা এটা প্ৰেক্ষাপটত আচলতে ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আৰু আজি আমি আশা কৰিছোঁ এই ৰাস্তাটো যাতে কেৱল নিৰ্বাচনৰ সময়ত এটা বৰটোপ নহওক, যাতে তাৰ প্ৰতি গুৰুত্ব দিয়ক। আৰু জলসম্পদ মন্ত্ৰীগৰাকীয়ে যিদৰে তেওঁৰ কথা কয়, যিদৰে তেওঁ উন্নয়নৰ কথা কয়, যিদৰে তেওঁ ৰাস্তা ঘাটৰ উন্নয়নৰ কথা কয়, কিন্তু দেখিবলৈ পাইছোঁ আমাৰ ৰাস্তাটো আজি বিগত কেইবাবছৰো ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছোঁ। এই ক্ষেত্ৰত স্মাৰকপত্ৰ প্ৰদান কৰিলেতো কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। তাতোতকৈ এটা আশ্চৰ্যজনক কথা হ'ল আমাৰ মৰিয়নি সমষ্টিৰ বিধায়কগৰাকীয়ে যোৱা 24 বৰ্ষৰ ডিচেম্বৰ নৱেম্বৰ মাহত এইখন বিদ্যালয়লৈ আহি পেলাই ঘোষণা কৰি থৈ যায় যে ৰাস্তাটো খুব সোনকালে উপকৃত কৰি দিয়া হ'ব জনসাধাৰণৰ বাবে। কিন্তু বৰ্তমানৰ প্ৰেক্ষাপটতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি আশা কৰিছোঁ খুব সোনকালে ৰাস্তাটো ভাল হয়।